দৰং জিলাৰ দক্ষিণ পশ্চিম অঞ্চলৰ ইতিহাস প্ৰসিদ্ধ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ এয়া কেন্দ্ৰবিন্দু ৰয়নাপীঠ পুখুৰী পাৰ। মহামানৱ মহাত্মা গান্ধীৰ মৃত্যুৰ পিছত দৰং জিলাৰ এই হাজৰিকাপাৰাত অনুষ্ঠিত আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ ৰাহি ধন আৰু ৰাইজৰ দান বৰঙণিৰে 1948 চনত এই ৰয়নাপীঠৰ দক্ষিণ পূব পাৰত এখন মজলীয়া বিদ্যালয় স্থাপন কৰা হৈছিল। আৰু সেই ইতিহাসৰ সাক্ষী হিচাপে বৰ্তমানৰ এয়া গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়। গৌৰৱোজ্জ্বল ৭৫ বছৰ অতিক্ৰমী মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান বিশাল আয়োজন আৰু 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰি এক ইতিহাস ৰচনা কৰিলে এই গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়। নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, আমি এতিয়া বৰ্তমান উপস্থিত হৈছোঁ দৰং জিলাৰ দক্ষিণ পশ্চিম অঞ্চলৰ ইতিহাস প্ৰসিদ্ধ হাজৰিকাপাৰাত। আৰু এই হাজৰিকাপাৰা ৰয়নাপীঠ পুখুৰীৰ পাৰত 1948 চনত স্থাপন হোৱা এখন বিদ্যালয় গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৭৫ সংখ্যক বৰ্ষ অতিক্ৰম কৰি পালন কৰিছে গৌৰৱ উজ্জ্বল মহাৰজত জয়ন্তী। ২৭, ২৮, ২৯ আৰু ৩০ ডিচেম্বৰ ২০২৪ তাৰিখত এই 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা এই মহাৰজত জয়ন্তীৰ এটা চমু বিৱৰণী। ২৭ ডিচেম্বৰ ২০২৪ তাৰিখৰ পৰা অনুষ্ঠিত হোৱা মহাৰজত জয়ন্তী উদযাপনৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী। বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয়ৰ অধ্যক্ষা ৰেখামণি বৰুৱাই। সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি খনীন্দ্ৰ ৰাজবংশীয়ে। লগতে অঞ্চলৰ ৭৪ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা আন ৭৪খন পতাকা উত্তোলন কৰা হয়। লগে লগে উদুলি মুদুলি আজি তোমাৰ পদূলি, বহিছে মেলা স্মৃতিৰ মেলা, মহাৰজত জয়ন্তীৰ গৌৰৱ মেলা এই শীৰ্ষক গীতেৰে পৰিৱেশ মুখৰিত হৈ পৰে। এইদৰে সফলভাৱে দিনটোৰ বিভিন্ন কাৰ্যসূচীসমূহ ৰূপায়িত হয়। সন্ধিয়া 6:30 বজাৰ পৰা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু নিকটৱৰ্তী বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসমূহৰ দ্বাৰা এখনি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ৰঙীন কৰিবলৈ আহিলিও গান্ধী স্মৃতি, মগামদাৰৰ দেশ ৰঙীন কৰিবলৈ আহিলিও গান্ধী স্মৃতি। নতুন যিটো ৰাষ্ট্ৰীয় শিক্ষানীতি, এই ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি তাৰ যিমানবিলাক সুবিধা আন্তঃগাঁথনি, এই গোটেইখিনি আন্তঃগাঁথনি সুবিধা ইয়াত উপলব্ধ হ'ব। আৰু লগে লগে আমাৰ আৰু এটা উপায় আমি চিন্তা কৰিছোঁ, সেয়া হৈছে কি যে ইতিমধ্যে আন্তঃগাঁথনিৰ ক্ষেত্ৰত শ্ৰেণীসমূহ যেতিয়া আৰম্ভ হয় তেতিয়া আমাৰ অধ্যক্ষ ডাঙৰীয়ানী বহুত সমস্যা হয়। আৰু সমস্যাটোৰ আন এটা ফলশ্ৰুতি এয়াই যে আমি কমেও 3টা কোঠা এটা নতুন ৰূপত আমি নিৰ্মাণ কৰিবৰ কাৰণে, আৰু সেয়া নিৰ্মাণ কৰাই নহয়, ইতিমধ্যে আমি বিদ্যালয় কৰ্তৃপক্ষৰ হাততো আমি দি গতাই দিছোঁ। আৰু লগে লগে আমাৰ আৰু এটা কথা আছে যে গোটেই NEP অনুসৰি যাতে ছাত্ৰ ছাত্ৰীসকলৰ আটাইখিনি সুবিধা বৃত্তিমূলক আমি শিক্ষাটো বেছি গুৰুত্ব দিছোঁ। আৰু লগে লগে মই এইটো কথা আজি ক'ব পাৰোঁ, ইয়াত যেতিয়া
আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰিব এই মহাজয়ন্তী বৰ্ষত তাৰ পাছৰ পৰা যেতিয়া নতুন এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আমি ইতিমধ্যে আমাৰ যিগৰাকী অধ্যক্ষ আৰু আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সৈতে মই কথা পাতিম এতিয়া আৰু মই এই কথাটো ক'ব খুজিছোঁ যে NAPৰ এটা চৌহদতেই যাতে প্ৰাথমিক পৰ্যায়ৰ পৰা একেবাৰে দ্বাদশ পৰ্যায়লৈকে যাতে আমাৰ আমি প্ৰত্যেকেই জানো যে আৰ্টছ বা ছায়েন্স বা আমাৰ কমাৰ্চ এই তিনিটা ষ্ট্ৰীম যাতে ইয়াতে অব্যাহত থকাৰ এটা পৰিৱেশ হয় তাৰ কাৰণেও নিশ্চয় আমি মহাৰাজৰ জয়ন্তীৰ চিন্তাত সেই কথাখিনিও আমি অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। সেইদৰে 28 ডিচেম্বৰ 2024 তাৰিখে ৰাতিপুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে দিনটোৰ কাৰ্যক্ৰমণিকাৰ ৰূপায়ণ কৰা হয়। বিশেষকৈ নপুৰণি ছাত্ৰ ছাত্ৰীৰ প্ৰীতি সন্মিলন অন্তৰংগ আলাপ আৰু স্মৃতিগ্ৰন্থ উন্মোচনী সভা উল্লেখযোগ্য। বিদ্যালয়খনে আজি 75 বছৰ অতিক্ৰম কৰিছে আৰু মহাৰাজা জয়ন্তী বৰ্ষ আমি পালন কৰিছোঁ। 2022 চনতে আমি প্ৰস্তুতি গ্ৰহণ কৰিছিলোঁ। ইয়াত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকল, প্ৰাক্তন শিক্ষক কৰ্মচাৰী, বৰ্তমানৰ শিক্ষক কৰ্মচাৰী, স্থানীয় ৰাইজ, অভিভাৱক সকলোৱে স্বতঃস্ফূৰ্তভাৱে সহায়ত আগবাঢ়িছে আৰু আমি যোৱা 27 ডিচেম্বৰৰ পৰা 6 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ আৰু আমি অতি সফল হৈছোঁ যে অতি আনন্দিত হৈছোঁ যে প্ৰতিটো কাৰ্যসূচীত যিটো আমাৰ সহযোগিতা বা নিস্বাৰ্থ সেৱা ৰাইজৰ এতিয়া আমি খুব অভিভূত হৈছোঁ। 27 তাৰিখে আমি বিদ্যালয় বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক গুৰুত্ব অনুষ্ঠান কৰিছিলোঁ আৰু দ্বিতীয় দিনা আমাৰ প্ৰীতি সন্মিলন নপুৰণি ছাত্ৰ ছাত্ৰী সন্মিলন খুব সুন্দৰভাৱে এইটো অনুষ্ঠিত হৈ গৈছে। আমি এখন সৰ্বাংগ সুন্দৰ স্মৃতিগ্ৰন্থ উলিয়াবলৈ যত্ন কৰিছিলোঁ। এই স্মৃতিগ্ৰন্থখনিৰ সাহিত্যিক প্ৰমূল্যবোধ যিমানেই নাথাকক এই অঞ্চলৰ হাজৰিকাপাৰা অঞ্চলৰ হাজৰিকাপাৰা গান্ধী স্মৃতি বিদ্যালয়ৰ বৰ্ণিল ইতিহাস ইয়াত আমি লিপিবদ্ধ কৰিছোঁ যাতে উঠি অহা প্ৰজন্মই আগন্তুক প্ৰজন্মই যাতে ইতিহাসৰ এই আঞ্চলিক ইতিহাসৰ এক প্ৰামাণ্য দলিল হিচাপে এইখন গ্ৰহণ ল'ব পাৰে আৰু সেই হিচাপে আমি যত্ন কৰিছোঁ আৰু ৰাইজৰ হাতত তুলি দিছোঁ আৰু ৰাইজে প্ৰশংসা কৰিছে। এখন সৰ্বাংগ সুন্দৰ স্মৃতিগ্ৰন্থ আমি ৰাইজক দিব পাৰিছোঁ। 28 তাৰিখে সন্ধিয়া দৰং জিলাৰ আয়ুক্ত পৰাগ কুমাৰ কাকতিদেৱ উপস্থিত থাকি সকলোকে উৎসাহিত কৰে। সন্ধিয়াৰ ভাগত গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা ভিন্নহৰি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এটা কথাই ভাল লাগিছে যে বিদ্যালয়খনৰ মহাৰাজৰ জয়ন্তী উপলক্ষে স্থানীয় ৰাইজৰ যিটো তাৰমানে আৱেগ অনুভূতি তেওঁলোকে প্ৰকাশ কৰিছে, যিটো হেতা ওপৰা লাগিছে তেওঁলোকৰ। এতিয়া আজি দেখিছোঁ বা যোৱাকালি দেখিছোঁ প্ৰায় সংখ্যক প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে আহি আমাৰ ভিৰ কৰিছে। সেইটো এটা খুবেই আনন্দৰ কথা আৰু ভাবিছোঁ এনেকৈ হয়তো বিদ্যালয়খনে শতবাৰ্ষিকী অনুষ্ঠানো হয়তো পালন কৰি যাব পাৰিব। তৃতীয় দিন 29 ডিচেম্বৰ 2024 তাৰিখে গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজা জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানৰ আকৰ্ষণীয় কাৰ্যসূচী আছিল বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। আজি 29 ডিচেম্বৰ আৰু এই মহাৰাজা জয়ন্তীৰ আজি তৃতীয়টো দিন। এই তৃতীয় দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে হাজৰিকাপাৰা গান্ধী স্মৃতি বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হৈছে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ। এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত ইতিমধ্যে এই অঞ্চলৰ পুৰুষ মহিলা ছাত্ৰ ছাত্ৰী ডেকা গাভৰু সকলোৱে অংশগ্ৰহণ কৰিছে আৰু বিশেষকৈ দৰঙৰ লোক সংস্কৃতিসমূহ ইয়াত দেখিবলৈ আমি পাম। বিভিন্ন ধৰণৰ আয়োজন চলিছে, বিভিন্ন সাংস্কৃতিক দলে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। এই অভিযানৰ কথা আলোচনা হৈছিল। গান্ধীজীৰ জাতিৰ পিতাৰ যি মহান পৰ্ব এই পৰ্বৰ বিষয়ে আলোচনা হৈছিল আৰু এই আলোচনাৰ ভিত্তিতেই গান্ধীজীৰ স্মৃতি মই আজি অতি ভাল পাইছোঁ যে গান্ধীজীৰ স্মৃতি আজি যি সময়ত দেশৰ গান্ধীজীক বিশ্বাস কৰিবলৈ কিছুমানে উঠি পৰি লাগে, যিটো সময়ত গান্ধীজীক নাইকিয়া কৰি দিবৰ কাৰণে গান্ধীজীক যিটো সময়ত আজি কিছুমানে অস্তিত্ব নাইকিয়া কৰিবৰ কাৰণে চেষ্টা কৰে, সেই সময়ত গান্ধীজীৰ স্মৃতি প্ৰতিষ্ঠিত এখন বিদ্যালয়ে আজি গান্ধীজীৰ এক জীৱন্ত মূৰ্তি আগত লৈ আজি শোভাযাত্ৰা আগবঢ়াবৰ কাৰণে
সৃষ্টি কৰাৰ এটা আগবঢ়াই যাবৰ কাৰণে প্ৰচেষ্টা লৈছে মহাৰাজ জয়ন্তী গৌৰৱ মেলা মহাৰাজ জয়ন্তী গৌৰৱ মেলা মহাৰাজ জয়ন্তী গৌৰৱ মেলা মহাৰাজ জয়ন্তী গৌৰৱ মেলা এই গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয় হাজৰিকাপাৰাৰ ঐতিহ্যপূৰ্ণ হাজৰিকাপাৰাৰ যেতিয়া মহাত্মা গান্ধীৰ মৃত্যু হৈছিল তেতিয়া 1948 চনত আমাৰ এই হাজৰিকাপাৰাত আদ্য শ্ৰাদ্ধ পাতিছিল সেই আদ্য শ্ৰাদ্ধত যেতিয়া যিসকল ব্যক্তিয়ে পাতিছিল তেখেতসকলে যি ৰাহি হৈছিল ধন সেই ৰাহি হোৱা ধনেৰে তেখেতৰ স্মৃতি জীয়াই ৰখাৰ স্বাৰ্থত বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ পৰা কিছু ধন সংগ্ৰহ কৰি এই স্কুলখন বনাইছিল তেতিয়া গান্ধী স্মৃতি বিদ্যালয় আছিল আৰু আজি সেইখনে গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি এবছৰ জোৰা দীঘলীয়া দিনেৰে আমি এই উদযাপন পাতিবলৈ মানস কৰিছিলোঁ আৰু আজি আহি আমি সামৰণি অনুষ্ঠানত উপনীত হৈছোঁহি আমি প্ৰথমতে আমি সতীৰ্থ সন্মিলন পাতিছিলোঁ তাৰপিছত আমি সভামণি অনুষ্ঠান কৰিছিলোঁ তাৰপিছত আমি লাই খুঁটা পুতিছিলোঁ লাই খুঁটাৰ পিছত আজি 27, 28, 29, 30 তাৰিখৰ এই 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আমাৰ এই উদযাপন কৰিবলৈ আগবাঢ়িছোঁ আৰু এই যিটো আমাৰ অনুষ্ঠানটো শেষ হ'ব যি টকা ৰাহি হ'ব সেই ৰাহি ধনেৰে আমি এটা আমাৰ কাৰণে এটা কনফাৰেঞ্চ হল পাতিম যিটো কনফাৰেঞ্চ হলত আমি প্ৰাক্তন লোৱা ষ্টুডেণ্টবিলাকে আহি এদিন হ'লেও তাত এখন সভা পাতিব পাৰিম ৰঙীন কৰিবলৈ আহিলিও গান্ধী স্মৃতি মগামদাৰৰ দেশ ৰঙীন কৰিবলৈ আহিলিও গান্ধী স্মৃতি দুপৰীয়া 12:30 বজাৰ পৰা অনুষ্ঠিত হয় মুকলি সভা সভাত সভাপতিত্ব কৰে বিধায়ক তথা অনুষ্ঠানৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে এই সভাত অংশগ্ৰহণ কৰি সৌষ্ঠৱ বৰ্ধন কৰাৰ লগতে নিজৰ বহুমূলীয়া ভাষণ প্ৰদান কৰে আৰু আজি এই সভাত সভাপতি কৰিছে আমাৰ অতি মৰমৰ অতি স্নেহৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী সেইদিনা তেওঁক মোক মানমন্ত্ৰণ জনাইছিল দেওমনলৈকে 23 তাৰিখে মই দেওমনতো আছিলোঁ মই তাত দুটামান কথা কৈছিলোঁ যে যেতিয়া স্কুলখন গঢ়ি তোলে স্কুলখন গঢ়ি তুলিবৰ কাৰণে কিমান যে কষ্ট হয় সেই কথাবোৰ আমি দেখিছিলোঁ কাৰণ মোৰ জন্ম মই মোৰ পৰিচয় দিব বিচাৰিছোঁ মোৰ জন্ম ইয়াৰ পৰা প্ৰায় 6 কিলোমিটাৰ পশ্চিমত চেঙেলীয়াজাৰ বুলি ঠাইত আপোনালোকে হয়তো নামটো শুনিছে আগতে এই অঞ্চলটোৰ বিষয়ে কোনো নাজানিছিল ননৈ নদীৰ পাৰতে চেঙেলীয়াজাৰ তাৰে ওচৰৰে গাঁৱত মোৰ জন্ম আমি ওচৰৰে এখন বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰিছিলোঁ আৰু আমাৰ বন্ধুবিলাকেও আৰু সেই সময়ত ৰাইজৰ সমস্যা হৈছিল আমাক কলৈকে পঠাব পাথৰলৈ পঠাব নদী এখন পাৰ হৈ যাব লাগে চিপাঝাৰলৈ পঠাব তেতিয়াও নদী এখন পাৰ হৈ যাব লাগে প্ৰত্যেক বছৰে বাৰিষা হয় কেনেকৈ পঠাব আমাক সেই ৰাইজে সিদ্ধান্ত কৰিছিল এখন স্কুল খুলিব ইয়াত যিবিলাকে আপোনাৰ ললিত ওজাৰ পৰা আৰম্ভ কৰি বিভিন্নজনে চিয়া গীতৰ পৰা নাঙেলী গীতৰ পৰা যিবিলাক সাধনা কৰিছিল তেওঁলোকে আন্তৰিকতাৰে কৰিছিল যাতে দৰঙী কলা কৃষ্টি গোটেই বিশ্বক উজ্বলি উঠে হিন্দু মুছলমান সব আছে কাৰণে কৈ যাওঁ কথাটো কোৱাটো দৰকাৰ যিবিলাকে বিভেদ আৰু বিষবাষ্প ৰাইজৰ মাজত বিয়পায় তেওঁলোকক উদ্দেশ্যি কৰোঁতে একেলগে আমি আছোঁ হিন্দু মুছলমান আপোনালোকে জানে চিৰাজ নাটকখন তাত মুছলমানৰ অভিনয় কৰিছিল ফণী শৰ্মাই আৰু চিত্ৰনাট্য আৰু নাট্যৰূপ দিছিল ফণী শৰ্মা তেওঁ বামুণ আছিল সেই চিৰাজখনৰ গল্পটো লিখিছিল আন এজন বামুণ লক্ষীধৰ শৰ্মাই ঠিক তেনেকৈ 1952 চনত ভাৰতৰ স্বাধীনতাৰ 5 বছৰ পিছত এখন চিনেমা ওলাইছিল সেইখনৰ নাম আছিল বিজু বাউৰা
আৰু বিজু বাৱৰাত 4জন মুছলমানে লগ লাগি এটা গীত তৈয়াৰ কৰিছিল এজন হৈছে জিয়া সৰহদী তেওঁ আছিলে সংলাপ লিখিছিল মিউজিক ডাইৰেক্টৰ আছিল নৌসাদ আলী আন এজন আছিলে গীতটো লিখিছিলে শাকিল বদায়ুনি আৰু গীতটো গাইছিল মোহাম্মদ ৰফি আৰু গীতটো আছিল হৰি ওম হৰি ওম হৰি ওম ভগৱান কৃষ্ণৰ বিভিন্ন নামেৰে মুৰলী মনোহৰ মোহন গিৰিধৰ আপোনালোকে যদি শুনে বহুতে নাজানে এইটো আপোনাৰ মন প্ৰাণ ভৰি যাব আৰু সেইকাৰণে সেই অমৰ কণ্ঠৰ অধিকাৰী মোহাম্মদ ৰফিৰ জন্ম শতবাৰ্ষিকী যোৱা 24 তাৰিখে হৈছে মানুহে কেতিয়াও পাহৰা নাই বহুজনৰ ত্যাগ ইয়াত জড়িত হৈ আছে ইয়াত নিষ্ঠা সততা জড়িত হৈ আছে কিমানে ইয়াত হয়তো বিনা বেতনে শিক্ষা দান কৰি তেওঁলোকৰ তেওঁলোকে পৰলোকলৈ গমন কৰিছে আমি সেই সকলকো আজি শ্ৰদ্ধাৰে কৰিছোঁ মোক ঋষিকেশ গোস্বামী ডাঙৰীয়াই কৈছে মোৰ অগ্ৰজ মাৰ্গদৰ্শক অন্যতম ইয়ালৈ বহি ইমান ভাল লাগিছে ইয়াত বাহনী আছে ইমান ধুনীয়া এখন সুশোভিত এটা পৰিৱেশ আছে অসমীয়াত এষাৰ কথাই আছে যে বোলে যাৰ নাই বাঁহ তাৰ নাই সাহ আৰু যাৰ আছে বাঁহ তাৰ আছে সাহ গতিকে এই বাঁহ আৰু সাহ আজি ইয়াত আৰু এটা কথা তেখেতে আহি ক'লে যে যিটো পডিয়াম য'ত পৰা আমি ভাষণ দি আছোঁ বেতৰ বাঁহ বেত অসমীয়াৰ অন্যতম সমল অন্যতম সাধন দৰং অসম বা আমাৰ দেশৰ পৰিসীমা অতিক্ৰম কৰি বিভিন্ন কৃতিত্বৰে অধিকাৰী হৈ সমাজ জীৱনত সমাজক অৱদান দিয়াৰ ক্ষেত্ৰত যি ভূমিকা পালন কৰি আহিছে আৰু তাৰ সেই ব্যক্তি শ্ৰদ্ধাশীল ব্যক্তিসকলৰ আজি যি এক সমন্বয়ৰ এক আত্মিক সম্পৰ্কৰ যিটো অনুষ্ঠান গঢ়ি উঠিছে গঢ়ি তুলিলে ই নিশ্চিতভাৱে মহান ইয়াক শ্ৰদ্ধাৰে কৰিব লাগিব আৰু আয়োজক সমিতিক খুব আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিব লাগিব সন্ধিয়া 6:30 বজাৰ পৰা বিশেষভাৱে আমন্ত্ৰিত শিল্পীসকলৰ দ্বাৰা ভিন্নহৰি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় খুব
খুবেই ভাল লাগিছে আচলতে আমি নতুনকৈ আহিছোঁ আৰু নতুনকৈ আহি ইমান দীঘলীয়া এটা পৰিক্ৰমাৰ ৭৫ বছৰৰ এটা পৰিক্ৰমাৰ অন্তত আমি মহাৰাজৰ জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ পাইছোঁ আমি নথৈ আনন্দিত হৈছোঁ হয় ময়ো নতুনকৈ যোৱা আগষ্ট মাহত জইন কৰিছোঁ ইয়াতে আৰু এনেকুৱা এটা মাহেন্দ্ৰ ক্ষণত আমি উপস্থিত থাকিব পাৰি নথৈ আনন্দিত আৰু ইমান বিপুল ৰাইজৰ যিটো সঁহাৰি আমি পাইছোঁ তাক লৈ আমি মানে অভিভূত হৈ পৰিছোঁ ইয়াত ভাল প্ৰথমতেতো মই ৰাইজক অশেষ ধন্যবাদ জনাম যে আমাৰ স্কুলৰ প্ৰগ্ৰেমত ইমান ধুনীয়াকৈ সহযোগ কৰাৰ বাবে দ্বিতীয়তে আমাৰ স্কুলৰ যি পৰিৱেশ সেই পৰিৱেশটো এতিয়া খুব ধুনীয়া হৈছে আমাৰ হিচাপত আজি আমি ২০,০০০ মানুহ ধৰিছোঁ ইতিমধ্যে আমাৰ ২০,০০০ মানুহৰ কাৰণে খাদ্যৰ আমি সম্পূৰ্ণ কৰিছোঁ আৰু তাতে আমাৰ 4 ঠাইত আমি খোৱা লোৱাৰ ব্যৱস্থা কৰিছোঁ ইতিমধ্যে আমাৰ স্বেচ্ছাসেৱক যুৱ মঞ্চ আৰু অন্যান্য আমাৰ উপসমিতিসকলৰ তদাৰকত সুন্দৰভাৱে চলি আছে ইতিমধ্যে ইয়াৰ আগতে দুদিনত আমাৰ প্ৰায় 10,000 মানুহে ইতিমধ্যে খালে আৰু আজি আমি 20,000 মানুহৰ এটা টাৰ্গেট লৈছোঁ ব্যৱস্থাটো এনেকুৱা আমাৰ লগত যুৱ মঞ্চ আছে স্বেচ্ছাসেৱক আছে আমি খাদ্য সমিতি আছোঁ মহিলা মঞ্চ আছে আঞ্চলিক ৰাইজ আছে গোটেইবিলাক ৰাইজ আমাৰ লগত আছে আমি খাদ্য সমিতি যদিও গোটেই ৰাইজৰ সহযোগত আমি 4টা ঠাইত আমি মোটামুটি 2,000 মানুহ একেলগে খাব পৰা এটা ব্যৱস্থা কৰিছোঁ আৰু সেই হিচাপত আমি আজি ভাবিছোঁ 18-20,000 মানুহ হ'ব আজিৰ এই সময়খিনিত এই কৰ্মখিনিত আমি কোনো অসুবিধা নোপোৱাকৈ আমি প্ৰস্তুতি চলাই আছোঁ 30 ডিচেম্বৰ 2024 তাৰিখে ৰাতিপুৱা 4 বজাত শেষ দিনৰ প্ৰথম কাৰ্যসূচী দৰং জিলা ভিত্তিত ল'ৰা ছোৱালীৰ উভয় শাখাত মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় পৰমানন্দ ভজতু চৰণতে ধৰে আবেলি 2 বজাত ঐতিহ্য চেতনা আৰু অসম এই শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় প্ৰাচীন কামৰূপ 4খন ৰাজ্যত বিভক্ত আছিল 4টা ভাগত ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু সুবৰ্ণপীঠ এয়া কোচবিহাৰৰ পৰা শদিয়ালৈকে এই বিস্তীৰ্ণ এলেকা এইদৰে গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান সফলভাৱে ৰূপায়ণ কৰি গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এক বৰ্ণিল ইতিহাস ৰচনা কৰাই নহয় জ্ঞান জ্যোতিৰে উজ্বলাই বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ প্ৰেৰণা আৰু সাহসৰ প্ৰতীক হৈ উজ্বলি থাকিব চিৰকাললৈ অন্তিম নিশাৰ জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে কেবিনেট মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াই লগত উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী